So, welcome back to Tim Enlightened again, my dear students and dear friends. I observations topic 2 বা composite function or super important observations asile বা analysis asile বা results asile we didn't discuss in our previous lecture. So, let us discuss them. So, the very first important analysis or the very first important observations for a composite function is that for g of f of x to be defined, for g of f of x to be defined, but for g of f of x to be a composite function, মানে এই g of f of x যদি মই এটা composite function মই গঠন কৰো তেতিয়া হলে range of f of x must be the subset of domain of g of x. It's very simple. ঠিক আছে, ইয়াৰ অৰ্থ এইটোৱেই যে আমি যেতিয়া দুটা ফাংশনৰ আমি কম্পোজিশন কৰিম, ইন দ্যাট কেস প্ৰথম ফাংশনটোক বা যিটো ফাংশনক মই প্ৰথম অপাৰেশন কৰিম বা যিটো ফাংশনক মই প্ৰথমতে মানে প্ৰথম যিটো মই মেচিন স্টাৰ্ট কৰিম, এফ আৰু চি ফাংশন মানে কি মেচিন নহয় জানো, মানে সো মই যিটো মেচিনক প্ৰথমে আৰম্ভ কৰিম সেই মেচিন বা সেই ফাংশনটোৰ যিটো ৰেঞ্জ হ'ব সেই ৰেঞ্জটো ইটো ফাংশনৰ ডোমেইনৰ কি হ'ব লাগিব, এটা সাবসেট হ'ব লাগিব। ইয়াৰ অৰ্থ এটাই যে ইয়াত থকা f of x ৰ ৰেঞ্জত থকা প্ৰত্যেকটো ভ্যালুজ বা এলিমেন্টস এ ডোমেইন অফ g of x থাকিব লাগিব। সাবসেটৰ মিনিং এইটো, ৰাইট, যে ইয়াত থকা প্ৰত্যেকটো ভ্যালুজ ইয়াতো থাকিব, ৰাইট। আৰু যদি মই এটা উল্টাকে যদি কওঁ যে f of g of x বুলি কওঁ তেতিয়াহলে কি হৈছে, প্ৰথমতে মই g of x অপাৰেট কৰিম। সো g of x ৰ যিটো ৰেঞ্জ হয়, right, এই ৰেঞ্জটো কি হ'ব লাগিব, f of x ৰ ডোমেইনতকৈ কি হ'ব লাগিব, ডোমেইনৰ কি হ'ব লাগিব, এটা সাবসেট হ'ব। সেকেন্ড অবজারভেশনটো ভেরি সিম্পল হয় যে f of z is not equal to g of f। এটো মনে ৰাখিব, জেনাৰেল কেছৰ ক্ষেত্ৰত এক্সেপশনস আছে, বাট ইন জেনাৰেল f of z টো কি হয়, g of f ৰ লগত সমান নহয়। Coming to the other observations, number 3, যদি f টো 1 1 হয়, g ফাংশনটো যদি 1 1 হয়, in that case g of f টো কি হ'ব, 1 1 এ হ'ব। ঠিক আছে, যদি f টো 1 1 হয় আৰু যদি g টো 1 1 হয় তেতিয়াহলে g of f টো কি হ'ব, 1 1 এ হ'ব। সিমিলারলি যদি মই কন্ডিশন নাম্বার 4 টো চাম, ইয়াতো একেটা কন্ডিশনে আহিব যে f টো যদি অন টু হয়, g টো যদি অন টু হয়, this implies that g of f কি হ'ব লাগিব, এটো তোমালোকৰ অন টু হ'ব। This also must be on. ঠিক আছে, please understand or please take this into mind যে f of z, right, যে f of z, yes, যে f of z on to হ'ব, I mean to say f আৰু g যদি 1 1 হয় তেতিয়াহলে g of f 1 হ'বই লাগিব, আৰু f আৰু g যদি দুইটাই on to হয় তেতিয়াহলে g of f কি হ'ব লাগিব, on to হ'ব লাগে, right। Now a very important example, please try to understand. ইয়াৰ কনভার্স ফর্ম is ইয়াৰ অপোজিট ফর্ম is অপোজিট মানে নাম্বার 4, যে যদি g of f টো 1 1 হয়, in that case g টো কি হ'ব আৰু f টো কি হ'ব, এবাৰ উল্টাকে যদি g of f টো 1 1 ফাংশন হয় তেতিয়াহলে g কি হ'ব আৰু f টো কি হ'ব। It's a very simple thing, আৰু এটো একচুয়ালি মই ৰাখাটো ভাল কথা, ইয়াৰ ইলাস্ট্রেশন আছে, মোৰ কিতাপত ইলাস্ট্রেশন আছে, কিন্তু মই ইলাস্ট্রেশন মই নাচাওঁ, কোনো ডাইৰেক্ট কথাটো বুজাই দিছো বা কথাটো মই কৈ দিছো, কিন্তু মই মন ৰাখিবা যে g of f যদি 1 1 হয়, compulsion যে f টো 1 হ'ব লাগিব, g of f 1 1 হলে f টো 1 হ'ব লাগিব, আৰু g কি, g টো কি হ'ব লাগিব, ইট ডিপেন্ড কৰে, g টো কম্পালসৰি 1 হ'ব লাগে না লাগে তাৰ কোনো কথা নাই, this is compulsory। ঠিক আছে, ইয়াত কোৱেশ্চন মাৰ্ক থাকিব, ইট ডিপেন্ডস, কিন্তু g of f যদি 1 1 হয়, is
প্ৰথম যেটো সেটআপ বা প্ৰথম যেটো অপাৰেশন আমি কৰিম মানে f তো নেসেসাৰিলি তোমাৰ কি হ'ব লাগিব 1 1 হ'ব লাগিব this is a very important similarly g of f যদি তোমালোকৰ অনটো হয় g of f যদি তোমালোকৰ অনটো হয় in that case g must be necessarily on তাৰমানে এবাৰ g to on to হ'ব আৰু f to কি হয় it depends f to কি হয় okay. So this is a very important thing please remember যে g of f যদি 1 1 হয় তেতিয়াহলে f must be 1 1 which is a compulsory case g of f যদি on to হয় g must be on to g must be on to and f depends okay so these conditions or these things you can find it in any book but still this tholor kitabot ebor questioner format ase enake list by one pocket manok dia nai it is in the form of certain examples or questions you say so please try to understand the concept and I hope if you understand that is very beneficial for all of you because if you understand that these are very beneficial for all of you so a conditions kata saba and these are very important